আজি আপোনালোকক এটা মই বস্তু দেখাই আছোঁ। এয়া চাওক, এয়া আমাৰ ঘৰ দেখিছেনে? এয়া আমাৰ গেটৰ পদূলি, আমাৰ গেট হয়। এয়া আমাৰ ৰাস্তা দেখিছেনে? আমাৰ ৰাস্তাৰ ইমানে বেয়া, মানে কি ক'ম। ৰাস্তা বৰষুণ দিলে একদম যাবই নোৱাৰি। এয়া দেখিছেনে? ইমান বেয়া ৰাস্তা, একদম মানে এয়া চাওক আপোনালোকে, কিমান বেয়া ৰাস্তা। আমি দিন হাজিৰা কৰি খোৱা মানুহ, ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁ, আকৌ ৰাতি আহোঁ। ৰাতি আহোঁতে আপোনাৰ 9টা-10টা বাজি যায়। ঘৰত আহোঁতে 9টা-10টা বাজি যায়। এয়া ইমান বেয়া ৰাস্তা, মানে কি ক'ম। বাইক লৈ, চাইকেল লৈ যাবই নোৱাৰে মানুহ, স্কুলৰ ল'ৰা-ছোৱালী একদম যাবই নোৱাৰে, ইমান কষ্ট হয়। আপোনালোকে চাওক। একদম আগলৈ আছে। মই এইখিনিৰ এড্ৰেছ দি আছোঁ আপোনালোকক। 1 নং হলখোৱা LP স্কুলৰ ওচৰত আমাৰ ঘৰ। এয়া দেখিছেনে? বৰষুণ দিলে গাড়ী নোসোমায়, এইখিনিও ইমান বেয়া, যাবই নোৱাৰি একদম এই জেগাত। গাড়ী নোসোমায়, 108 নোসোমায়। আমাৰ এই চুকটোত কমচে কম 15-16 ঘৰ মানুহ আছে। আপোনালোকে চাব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। আমাৰ ডাঙৰীয়া সৰ্বন তেলেঙা ছাৰক আমি অনুৰোধ জনাইছোঁ, আমাৰ ৰাস্তাটো খুব সোনকালে নিৰ্মাণ কৰি দিব লাগে। এয়া চাওক, আৰু লগত আমাৰ হিমন্ত মামাকো অনুৰোধ জনাইছোঁ, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত যায়, আমাৰ ৰাস্তাটো খুব সোনকালে নিৰ্মাণ কৰি দিব লাগে। আমাৰ বহুত কষ্ট হয়, আৰু আমাৰ ঘৰৰ ওচৰত ল'ৰা-ছোৱালী স্কুলত যাবলৈ ইমান অসুবিধা হয়। একদম বৰষুণৰ দিনতো যাবই নোৱাৰি, শুকান দিনত মোটামুটি ঠিকে থাকে। এয়া আমাৰ হলখোৱা LP স্কুল। আৰু মই কালি ৰাতি ঘৰত যেতিয়া আহিছোঁ দোকানৰ পৰা, মই দোকানত কাম কৰোঁ বেলেগ জেগাত, বাইক লৈ পৰিছোঁ, হাতত দুখ পালোঁ।